মাৰ্ঘেৰিটাত বৰ অসমৰ ভেটি গঢ়োতা চাওলুং চুকাফাক স্মৰণ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে আজি মাৰ্ঘেৰিটাতো বৰ অসমৰ ভেটি গঢ়োতা চাওলুং চুকাফাক স্মৰণ কৰা হয়। পুৱাৰ মাৰ্ঘেৰিটা ইকো পাৰ্কস্থিত চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি পৰিচালনা সমিতিৰ উদ্যোগত চাওলুং চুকাফাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। বন্তি প্ৰজ্বলনৰ আধৰে টাই ভাষাৰ সংস্কৃতি গৱেষক তথা মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ প্ৰবক্তা তথা অধ্যক্ষ প্ৰণৱ গগৈয়ে বিভিন্ন জাতি জনগোষ্ঠীক সমন্বয়ৰ এনাজৰীৰে বান্ধি এক বৃহত্তৰ অসমীয়া জাতি নিৰ্মাণ কৰাৰ ৰূপকাৰ অসমীয়া ভাষাক ৰাজভাষাৰ মৰ্যাদা দি ঠন ধৰাৰ সুযোগ দিয়া প্ৰথম অসমীয়া চাওলুং চুকাফাক মাৰ্ঘেৰিটাত শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। ইয়াৰ পিছতে প্ৰণৱ গগৈৰ সভাপতিত্বত এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত মাৰ্ঘেৰিটাৰ ভিন্ন প্ৰান্তৰ বহুসংখ্যক গণ্যমান্য ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। সন্ধিয়া চাওলুং চুকাফাৰ প্ৰতিমূৰ্তিস্থিত স্থানত বন্তি প্ৰজ্বলন কৰা হ'ব বুলি জানিবলৈ দিছে পৰিচালনা সমিতিৰ বিষয়ববীয়াই। চুকাফা প্ৰতিমূৰ্তিস্থলীত মাৰ্ঘেৰিটাত টাই আহোম সমাজখনে চুকাফা দিৱসৰ যিহেতু পাতিবলৈ লৈছে, আজি প্ৰথম কাৰ্যসূচী হিচাপে ইয়াত এতিয়া চুকাফা হেৰিয়াত মাল্য অৰ্পণ কৰা হ'ল। গধূলিকৈ 100 এগছ চাকিৰে বন্তি প্ৰজ্বলন কৰা হ'ব। আপোনালোকে সকলোৱে জানে যে 1228 খ্ৰীষ্টাব্দত এই পাটকাই পৰ্বতৰ আহিয়ে স্বৰ্গদেউ চাওলুং চুকাফাই ইয়াত এখন বৰ অসমৰ ভেটি স্থাপন কৰিছিল। গোটেই ইয়াত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীয়সকলক লৈ পেলাই যি বৰ অসমৰ সমন্বয়ে এখন বৰ ভেটি ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। আমিও এতিয়া ভাবোঁ যে সকলোৱে যিদৰে চুকাফা আদৰ্শৰে যেনেকৈ অনুপ্ৰাণিত হৈ আমি সকলোৱে জাতি জনগোষ্ঠী সকলোৱে সমন্বয়ে মিলি পেলাই এখন বৃহত্তৰ অসমখনক আমি যাতে এটা সুন্দৰ পৰিৱেশেৰে সৃষ্টি গঠন পৰিৱেশেৰে হয় তাৰ প্ৰতি আমি আশা ৰাখিছোঁ আৰু এই চুকাফা দিৱসত সকলোলৈ শুভেচ্ছা জ্ঞাপন জনাইছোঁ। আজি চাওলুং চুকাফাৰ শ্ৰদ্ধাৰ বাবে আজি চাওলুং চুকাফা দিৱসত তথা অসম দিৱসত আমি মাৰ্ঘেৰিটাৰ আঞ্চলিকৰ ফালৰ পৰা আজি বন্তি প্ৰজ্বলন কৰিলোঁ আৰু ইয়াত সকলো জাতি জনজাতি আহিব লাগে, কিন্তু অহা নাই। ইয়াত দেখা পোৱা নাই, অকল আহোমসকলে আহিছে, 2-এজন আহিছে। তথাপিও মই ইয়াৰ ওচৰেদি আহ্বান জনাওঁ যে অকল চাওলুং চুকাফা দিৱসটো অকল আহোম মানুহৰে নহয়, এইটো হ'ল অসমৰ হয়, অসমবাসীৰ হয়, অসমীয়াৰ হয়। গতিকে ইয়াত যাতে সকলো জাতি মিলি আহি ইয়াত শ্ৰদ্ধাঞ্জলি জনাব লাগে, সেইটোৱে মোৰ আশা কৰিছোঁ। হয়, আজি আপোনালোকে কি কাৰ্যসূচী লৈছে? আজি কাৰ্যসূচী বুলি ক'লে আমি থুলমূলকৈ কৰিছোঁ, কিয়নো আমি এটা ডাঙৰ এটা এইবাৰ মেডামফি হ'বলৈ গৈ আছে ইয়াত, সেইকাৰণে আমি এইটো থুলমূলকৈ কৰিলোঁ। যোৱা বছৰ আমি ডাঙৰকৈ পাতিছিলোঁ, এইবাৰ মানে আমাৰ মানুহো কম, গতিকে আমি অকল বন্তি প্ৰজ্বলন আছে এতিয়া কৰিলোঁ আৰু গধূলিকৈ 100 এগছ বন্তি প্ৰজ্বলন কৰিব আমাৰ সতীৰ্থবৃন্দই। জনাইছোঁ আজি টাই আহোম পৰিষদে আমাৰ ইয়াত চুকাফাৰ মূৰ্তিৰ ওচৰত মাৰ্ঘেৰিটাস্থিত আমি চুকাফা দিৱস পালন কৰিছোঁ। এই দিৱসটো 1972 চনৰ পৰা 2 ডিচেম্বৰ তাৰিখে সদায় পালন কৰি অহা হৈছে। ভীমকান্ত গগৈদেৱে পোনপ্ৰথমতে এই তাৰিখটোতে চুকাফা দিৱস হিচাপে ঘোষণা কৰিছে আৰু আমি আকৌ মাৰ্ঘেৰিটাস্থিত সকলো যিমানখিনি আমি টাই গোষ্ঠীয় লোক আছোঁ সকলোৱে মিলি এই দিনটোত আমি উদযাপন কৰি আহিছোঁ। চাওলুং চুকাফা পাটকাই পাটদেশৰ পৰা পাৰ হৈ অসমত সোমাই পোনপ্ৰথমতে নাহৰকটীয়াৰ ওচৰত থকা টিপামত ৰাজত্ব কৰিছিলে। তাৰপিছত তেওঁ অসমত সোমাই তেওঁ চৰাইদেউত নিগাজিকৈ স্থাপিত এখন ৰাজধানী প্ৰতিষ্ঠা কৰিছিলে আৰু সকলো টাই গোষ্ঠীয় জনজাতিসকলক লৈ এখন বৰ অসম গঢ়িবলৈ চেষ্টা কৰিছিলে। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীয় লোকসকল আছিলে, সকলোকে তেওঁ কেনেকৈ একত্ৰিত কৰিব লাগিছিলে তেওঁ এই বিষয়ে জানিছিলে আৰু টাই আহোমৰ প্ৰথমজন তেওঁ ৰজা আছিলে। ৰজা প্ৰতিষ্ঠা কৰি বিভিন্ন যিবিলাক ভাষাভাষী লোক আছিলে সকলোকে তেওঁ একত্ৰিত কৰিব পৰা যিটো পাৰদৰ্শিতা আছিলে, সেই পাৰদৰ্শিতাটো মই ভাবোঁ বৰ্তমান সময়ত সকলো যিবিলাক প্ৰশাসক আছে, মন্ত্ৰী বিষয়ববীয়া আছে, সকলোৱে জনাটো উচিত। কেনেকৈ সকলোকে মৰমেৰে আঁকোৱালি লৈ এখন ৰাজ্য গঠন কৰিব লাগে
সকলোকে নিজৰ বিষয় বা ভগাই দিব লাগে কৃষকসকলক তেওঁলোকৰ কাম যিসকলে ৰান্ধিব পাৰিব জানে তেওঁলোকৰ কাম ইত্যাদিবিলাক ভাগ কৰি বিভিন্ন জনগোষ্ঠীয়ভাৱে তেওঁলোকে ভাগ কৰি সকলোকে একত্ৰিত কৰি ইউনিটি ইন ডাইভাৰ্চিটি বুলি যিটো কথা কয় সেইটো তেওঁ সমন্বয় প্ৰতিষ্ঠা কৰিব পাৰিছিলে এজন তেওঁ প্ৰশাসক ৰজা টাই আহোমৰ প্ৰথমজন ৰজা আমাৰ অসমত আৰু এখন বৰ অসম গঢ়িবলৈ তেওঁ চেষ্টা কৰিছিলে সেয়েহে আজিৰ দিনটোত আমি সকলোৱে মাৰ্ঘেৰিটাবাসী ৰাইজে তেওঁক আমি সোঁৱৰণ কৰিবৰ কাৰণে এই দিৱসটো পালন কৰি আহিছোঁ ধন্যবাদ মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞা ৰিপৰ্ট অসম টুডে।